Lisa. সহযোগ কৰিছে Amul, the taste of India. Skoda Kushak, choose what really matters. Hawkins pressure cooker. জেঠাই মোক কথাটো কৈছিল ভাল ল'ৰা এটা পালে হেনো তেওঁলোকে বিয়া দিবলৈ সাজু আছে পাতি চাম নেকি জেঠাইৰ লগত আগতে তুমি ইয়াৰ লগত পাতি লোৱা মিটিৰৰ কথা পাছত যদি সি খেলিমেলি কৰে তেওঁলোকৰ লগত আমাৰহে সম্পৰ্কটো বেয়া হ'ব তুমি তোমাক এটা কথা ক'ব লগা আছে কি কি কথা ভিতৰলৈ নামাতা নেকি আহা তোমাক নাপালে মই জীয়াই থাকিব নোৱাৰিম নেহা তোমাৰ অবিহনে মোৰ জীৱনটোই অসাৰ কি আউট হা সৰি আউট সৰি মই তোমাক সেইদিনাই কৈছো এই বিষয়ে তুমি মোৰ লগত একো কথাই নাপাতিবা মোৰ কথাটো শুনি লোৱাচোন মই একো কথাই নুশুনো তোমাৰ নেহা তুমি যাবানে বলা আৰে মোৰ কথাটো শুনাচোন আৰে আউট আৰু শুনাচোন শুনা যোৱা প্লিজ প্লিজ মোৰ কথাটো শুনাচোন নেহা নেহা প্লিজ নেহা দুৱাৰখন খোলাচোন এবাৰ শুনাচোন মোৰ কথা তাই যদি আকৌ মোৰ লগত কথা পাতিব নিবিচাৰে তেতিয়া তই এটা কাম কৰ গোটেই ৰাতিটো গৈ তাই গেটৰ সন্মুখত ৰৈ থাক ৰাতিপুৱা মাতি নি তোক নিজে বিয়াৰ প্ৰস্তাৱ দিব কেলে হিন্দী চিনেমাবোৰত দেখা নাই হেই ঐ শুনচোন ঐ তোৰ লগতো এনেকুৱা হৈছিল ন হৈছিল গোটেই ৰাতিটো সি এইখিনিতে ৰৈ থাকিল আৰু পিছদিনা তই ইয়েছ কৈ দিলি ঐ ফোন এটা কৰচোন ইমান দেৰি হৈছে মা অলপ আগতে মই ফোন কৰিছিলো কোনোবা লগৰ এজনৰ ঘৰলৈ গৈ আছে আহোঁতে অলপ দেৰি হ'ব এতিয়া 10টা বাজিবলৈ হ'ল এতিয়া আৰু অলপ দেৰি হৈ আছে নেকি কোনালৈ ফোন কৰিছে ক কিয় ক'ত আছ ঠিক আছে হ'ব দে
কি ক'লে? লগৰ কাৰোবাৰ আজি বাৰ্থডে, সেইকাৰণে নাহে। বহুত দূৰলৈ গৈছে নেকি? নাই, এই ভৰলুমুখতে আছে। সকলোখিনি বোলে আজি লগ হৈছে, সেইকাৰণে নাহে। ভাত বাঢ়োগৈনে? সি যদি নাহে ৰৈ থাকি লাভ নাই, যোৱা। এনেকৈ ৰৈয়ে থাকিবি নে খাবি? সঁচা কথা কচোন, তোৰ আচলতে হৈছে কি? একো হয় নাই। আজি 20-22 বছৰে পাই আহিছো ন তোক। তোৰ মুখখন দেখিলেই মই চিনি পাওঁ। মোক ফাঁকি নিদিবি, খোলা খুলিকৈ ক। মনটো কিবা ভাল লাগি থকা নাই। কি কাৰণে? নাজানো। উঠিলিয়ে যে? খাব মন যোৱা নাই। কোনোবা আহিছিল নেকি? অলপ আগতে যে সেই কলিং বেলটো বজাৰ দৰে শুনিছিলো। ময়ো শুনিছিলো। মানুহ এজন আহিছিলে। কোন মানুহ? চিনি নাপাওঁ, কিবা এড্ৰেছ এটা সুধিবলৈহে আহিছিলে। জানো। ভোকটো বাঢ়ি আহিছে দেখোন, গুচিয়ে যাওঁ নেকি? কিন্তু তাই যদি ওলাই আহে, নাই নাই, সকলোখিনি ভবামতে হৈ আছে যেতিয়া এতিয়া আৰু খেলি মেলি নকৰোঁ। কিবা এটা পাবলৈ হ'লে কিবা এটাতো ছেক্ৰিফাইচ কৰিবই লাগিব। মেঘা, তুমি যিকোনো সময়তে ফোন কৰি থাকা কিয়? তুমি আজি এনেকুৱা কথা পাতিছা যে? পাহিৰহঁতে মই তোমাক ভালদৰে কথা পাতিবলৈ কৈছিলোঁ, কিন্তু তাৰ অৰ্থ এইটো নহয় যে তুমি মোক এনেকৈ এভইড কৰিবা। মই তোমাক এভইড নাই কৰা মেঘা। তেনেহ'লে এনেকৈ কিয় কথা পাতিছা? কি অৰ্থত কথাটো কৈছোঁ হয়তো তুমি বুজি পোৱা নাই মেঘা। মই ঠিকেই বুজিছোঁ। তুমি আচলতে মোৰ পৰা আঁতৰিব বিচাৰিছা। মই চাগে তোমাক বহুত আমনি দিছোঁ, নহয়নে? কথাখিনিতো আগতে শুনি লোৱা। তুমি এনেকৈ ফোন কৰা কথাটো যদি পাহিয়ে গম পাই ঘৰখনত কি পৰিস্থিতিৰ সৃষ্টি হ'ব তুমি এবাৰ ভাবিছানে? তেনেহ'লে কি আমি কথা বতৰা নাপাতিমেই নেকি? পাতিম। মই যেতিয়া তোমাক ফোন কৰিম তেতিয়া তুমি ফোন নকৰিবা। কালি বুজাই কৈছোঁৱেই দেখোন তোমাক। কিন্তু কালিৰ পৰা আজিলৈকে কিমানবাৰ ফোন কৰিলা? তুমি নিজেও ফোন নকৰা আৰু মই ফোন কৰিলেও তোমাৰ আপত্তি। হ'ব, এতিয়া আৰু তুমি অভিমান কৰি থাকিব নালাগে। কাইলৈ মই তোমাক ফোন কৰিম। আহি আছে ৰুমত। বাই, লাভ ইউ। বাই বাই বাই, প্লিজ। ইমান ৰাতিখন তই তাত কি কৰি আছ? একো নাই, ৰাতিপুৱালে অপেক্ষা কৰিছোঁ। তই কোৱাৰ দৰে নেহাক আহি কথাবোৰ ক'লো। কি ক'লি তই নেহাক? তই যি ক'বলৈ কৈছিলি। নেহা, চোৱাচোন কোন আহিছে। তুমি? এওঁ বোলে গোটেই ৰাতিটো গেটৰ বাহিৰতে কটালে। কাৰ ফোন? কলিতাই ফোন কৰিছিল। লাইটটো অফ কৰি দিওঁ।
কৰা। এটা ভাল খবৰ আছে। কি? তাৰ আগতে সুধ মই ক'ত আছো। নেহাৰ ঘৰৰ আগফালে। ইমান ৰাতিখন তই তাত কি কৰি আছ? একো নাই, ৰাতিপুৱালে অপেক্ষা কৰিছো। তই কোৱাৰ দৰে নেহাক আহি কথাবোৰ ক'লো। কি ক'লি তই নেহাক? তই যি ক'বলৈ কৈছিলি। তাইতো মোৰ কথাত গুৰুত্বই নিদিলে। এতিয়া অপেক্ষা কৰিছো ৰাতিপুৱালৈ। তই এই ৰাতিখন মোক এইবোৰ কথা ক'বলৈ ফোন কৰিছ হা? নহয়, কাৰণ আৰু এটা আছে। আমনি লাগিছে অ'। কিবা কথা পাতচোন তই। নোৱাৰো মই। ফোন ৰাখ, মোৰ টোপনি ধৰিছে। তইও এনেকৈ ক'লি। তোৰ বাহিৰে আৰু মোৰ ভাল ফ্ৰেণ্ড কোনো আছে কচোন? আৰে ফ্ৰেণ্ড হলো বুলিয়ে তই যি ক তাকে কৰিম নেকি? হা ৰাখ ফোন। হেল্ল' হেল্ল' নহয় নহয় শুনচোন। হেল্ল' তই জাননে মই কিমান কষ্ট পাওঁ যেতিয়া তই মোৰ আগত আন ছোৱালীৰ কথা কৈ থাক। নকলেওতো হয়। কিয় ক? কিয়নো ক? হেল্ল' শুনকচোন। হেল্ল' তুমি নেহা চোৱাচোন কোন আহিছে। তুমি? অ এওঁ বোলে গোটেই ৰাতিটো গেটৰ বাহিৰতে কটালে। হেল্ল' ক। মই জানিছিলোৱে তই যে ফোন কৰিবি। কি কৰি আছ এতিয়া তই তাত?
মৰ্নিং দেউতা ভেৰি গুড মৰ্নিং বেটা আজি ইমান সোনকালে উঠিলা যে তুমি ৰেকৰ্ডিং এটা আছে পিছে তুমি ইমান দেৰিকৈ ৱাকলৈ যোৱা যে এয়া ৰাতি বহুত সময়লৈকে কাম এটা কৰিবলগীয়া হ'ল হাৰেই নেপালো তুমি চাহ খোৱা মই অকণমান ফুৰি আহোঁ দেই ঠিক আছে হেল্ল' শুনকচোন হেল্ল' তুমি দেউতা ইয়াত কি কৰিছা নেহা চোৱাচোন কোন আহিছে তুমি এওঁ বোলে গোটেই ৰাতিটো গেটৰ বাহিৰতে কটালে কথাবোৰ শুনি বৰ বেয়া লাগিল কিবা এটা ক'ব বিচাৰিছিল এওঁ শুনিব লাগে মানুহ বাৰু কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰে কোৱাচোন তুমি এওঁক ভিতৰলৈকে লৈ হ'ব যোৱা তুমি অকণমান ৰেষ্ট লোৱা ঠিক আছে মই অকণমান খোজকাঢ়ি আহোঁ সোনকালে ঘূৰি আহিম লৈ যোৱা গোটেই ৰাতিটো মই গেটৰ বাহিৰতে থাকিলোঁ বৰ ভাল কাম কৰিলা সকলোবোৰ কথা দেউতাক জনাই দিলা ন নাই নাই মই সঁচা কথাবোৰ কোৱা নাই নহয় তুমি ইয়াত এনেকৈ নহয় মানে ৰাতি কাম এটাত এফাললৈ গৈছিলোঁ হঠাৎ গাড়ীখন বেয়া হৈ থাকিল ৰাতি 2-3খন গাড়ী ৰখাইছিলোঁ কিন্তু কোনোৱে মোৰ কথা শুনিবই নিবিচাৰে তুমি দেখোন আমাৰ ঘৰলৈকে যাব পাৰিলাহেঁতেন এবাৰ ভাবিছিলোঁ যাওঁ বুলি কিন্তু ৰাতি 2মান বজাৰ কথা সেই ৰাতিখন আপোনালোকক আমনি দিবলৈ বেয়া লাগিলে আৰু ইচ তোমাৰ চাগে বহুত কষ্ট হ'ল নহয় আহা আহা আমাৰ ঘৰলৈকে আহা এতিয়া নাযাওঁ দিয়ক মানে মেকানিক এজনক মাতিছিলোঁ অলপ পিছত পাবহি আৰু কিনো কথা কোৱা হে সন্মুখত আমাৰ ঘৰখন থাকোঁতে তুমি এনেকৈ ৰাস্তা ৰৈ থাকিলে জানো আমাৰ ভাল লাগিব ব'লা ভিতৰলৈ ব'লা আহা 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 তামোল পানৰ শৰাই দি মাতিব লাগিব নেকি এইবোৰ কৰি তুমি কি প্ৰমাণ কৰিব বিচাৰিছা তুমি সঁচাকৈ বুজি পোৱা নাইনে মই তোমাক সেইদিনাই কৈছোঁ মই এতিয়া বিয়াত সোমাব নিবিচাৰোঁ কিয় বিয়াতকৈও এতিয়া মই মোৰ কেৰিয়াৰৰ ওপৰতহে বেছি গুৰুত্ব দিব বিচাৰোঁ বিয়াৰ পাছতো তুমি তোমাৰ কেৰিয়াৰৰ কথা ভাবিব পাৰিবা মই অলপো আপত্তি নকৰোঁ তুমি তোমাৰ জীৱনটো তোমাৰ মতে চলাই নিব পাৰিবা তুমি অকল মোৰ পিছতে কিয় লাগি আছা মোৰ বাহিৰে কি আন ছোৱালী নাই নেকি আছে কিন্তু তোমাৰ দৰে নাই তোমাৰ অবিহনে মই জীৱনটোৰ কথা কল্পনাই কৰিব নোৱাৰোঁ মোক লগ পোৱা তোমাৰ হৈছে কেইদিন 3 দিন কিন্তু এই 3 দিনতে তুমি মোৰ হৃদয়খন কাঢ়ি লৈ গ'লা তাৰ প্ৰমাণ ৰাতিটোৱে নহয় জানো মই আহোঁ তোমাৰ উত্তৰলৈ অপেক্ষা কৰিম আহোঁ Will you marry me? ইয়াৰ পিছত সকলো সম্পত্তি আপোনাৰ ল'ৰাৰে হ'ব নাই নাই তেনেহ'লে এই কেঞ্চেল কিয় বিয়াখন কেঞ্চেল হোৱাৰ পাছৰে পৰা সি একেবাৰে ভাঙি পৰিছে আৰু এনেকুৱা এটা অৱস্থাত মানুহে যিকোনো সিদ্ধান্ত ল'ব পাৰে লওক সি যি কৰে কৰক তাৰ কাৰণে আজি মই বাহিৰলৈ ওলাব নোৱাৰা হৈছোঁ সকলোৰে মুখে মুখে সেই একেটাই কথা ক'ত যোৱা কুণাল কুণাল বিশালা মাতিবা তুমি সকলো জানা মই নাজানো বুলি কৈছো নহয় মই একো নাজানো এতিয়া কোৱা একো নাজানো বুলি দুবৰিৰ দলিচা সহযোগ কৰিলে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া স্কডা কুশক চুজ হোৱাট ৰিয়েলি মেটাৰ্ছ
Hawkins pressure cooker.